বতৰে ম্লান কৰিব দুৰ্গা পূজাৰ আনন্দ দামী কাপোৰ পিন্ধি লাভ নহ'ব এইবাৰ পূজাত বোকাময় হৈ পৰিব পূজাস্থলী মেকআপ কৰি গ'লেও বৰষুণে ধুই নিব মেকআপ ধাৰাবাহিক বৰষুণৰ মাজতেই যাব দুৰ্গা পূজা ছাতি এৰিব নোৱাৰিব এইবাৰ দুৰ্গা পূজাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বৰষুণৰ আগজাননী দীৰ্ঘদিনীয়া উৎকট গৰম আৰু খৰাঙৰ পিছত এতিয়া ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতেই ধাৰাবাহিক বৰষুণ ৰ'দৰ কোনো দেখা দেখি নাই দুদিন পিছতেই আৰম্ভ হ'ব শাৰদীয় উৎসৱ দুৰ্গা পূজা সমগ্ৰ ৰাজ্যজুৰি সাজু হৈছে মা দুৰ্গা গোসানীক আদৰিবলৈ ইয়াৰ মাজতে বতৰে চিন্তাত পেলাইছে উৎসৱৰ বাবে সাজু হৈ থকা ৰাইজক বতৰ বিজ্ঞান কেন্দ্ৰয়ো প্ৰকাশ কৰিছে যে দুৰ্গা পূজাৰ দিনকেইটাতো ৰাজ্যত অব্যাহত থাকিব ধাৰাবাহিক বৰষুণ বংগ উপসাগৰৰ সৃষ্টি হোৱা সম্ভাৱ্য ঘূৰ্ণীবতাহৰ বাবে বিভিন্ন চুবুৰীয়া ৰাজ্যৰ লগতে অসমতো দীৰ্ঘদিনলৈ প্ৰবল বৰষুণ হ'ব ইতিমধ্যে অসমৰ একাধিক জিলাৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে আনহাতে শোণিতপুৰ আৰু নগাঁও কমলা ৰঙৰ সতৰ্কতা জাৰি কৰা হৈছে সম্ভাৱনাময় বান পৰিস্থিতিৰ প্ৰতিও ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ বিজ্ঞান কেন্দ্ৰৰ এই জাননীৰ পিছতেই এতিয়া মূৰৰ ওপৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থা হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কিয়নো বেয়া বতৰৰ বাবে এইবাৰ পূজাত দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ট কম হ'ব বুলি শংকা প্ৰকাশ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ী আৰু পূজা কমিটিসকলে স্বাভাৱিকতেই বৰষুণে ম্লান কৰিব ৰাইজৰ আনন্দ লগতে অসমৰ কেইবাখনো চহৰত কৃত্ৰিম বান হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে কৃত্ৰিম বান বোকা যান-জঁট আদিয়ে এইবাৰ যেন নষ্ট কৰিব শাৰদীয় দুৰ্গা উৎসৱ পূৰ্বৰ আনন্দ News Desk Report, The Opinion.